আজি আমি একেলগে দুটা প্ৰগ্ৰেম আমি কৰিব গৈ আছোঁ কালি ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু ৰাভা দিৱসৰ তো এজন মানুহ তেতিয়া আমি দিৱস হিচাপে পালন কৰিছোঁ কেতিয়া পালন কৰোঁ যেতিয়া মানুহজনৰ বহুত কামত আহে নহ'লে পৃথিৱীত ইমান মানুহ আছে আমি কেইজনমান মানুহহে সকলোৱে চিনি পায় তো সেইকেইজন ব্যক্তিকে চিনি পায় যিকেইজন ব্যক্তিৰ কামত আহে সমাজৰ কামত আহে প্ৰথম ফেমিলি কামত আহিব লাগিব তাৰপিছত ওচৰ চুবুৰীয়াৰ তেওঁ কামত আহিব লাগিব তাৰপিছত ৰাজ্যখনৰ কামত আহিব লাগিব তেনেকৈ ক্ৰমান্বয়ে তেওঁৰ ভেলুটো বাঢ়ি যায় আৰু এনেদৰে আমিও প্ৰত্যেকে নিজৰ ভেলু বঢ়াব পাৰোঁ নিজৰ কামটোত তো এইখিনিতে মই য়োগাৰ কেইটামান কথা আপোনালোকৰ ওচৰত ক'ব ওলাইছোঁ যে সেইখিনি যদি আমি ইণ্টিগ্ৰেট কৰোঁ তেতিয়া এজন মানুহ বহুত ডাঙৰ মানুহ হৈ যাব পাৰে তো বহুত নলেজেবল হ'ব পাৰে তেওঁৰ বহুত বস্তু এট্ৰেক্ট কৰিব পাৰে আৰু এইখিনি য়োগ শাস্ত্ৰৰ পৰা লোৱা হৈছে তো প্ৰথমটো হৈছে যে অহিংসা তো অহিংসা বুলি ক'লে আমি এইটো বুজোঁ যে আমি যাতে বেলেগক কষ্ট নিদিওঁ জেনেৰেলি সেইটো বুজোঁ বা বেলেগক হিংসা নকৰোঁ কিন্তু যদি আমি অকণমান ডেফটত যাওঁ অহিংসাটো আপোনালোকে জানিলে বহুত আচৰিত হৈ যাব তো মই সেই বিষয়ে অলপ ক'ব বিচাৰোঁ তো অহিংসা হৈছে যে কাকো কষ্ট নিদিয়া কষ্ট তিনি প্ৰকাৰে নিদিয়ে এটা হৈছে যেতিয়া আমি ফিজিকেলি কাৰোবাক হিট কৰোঁ কাৰোবাক যদি মাৰোঁ সেইটো হৈছে হিংসা সেইটো যদি নকৰোঁ আমি অহিংসা ব্ৰত পালন কৰা হয় দ্বিতীয়টো হিংসা হৈছে যেতিয়া আমি বেলেগক গালি নাপাৰোঁ গালি পৰাৰ লগে লগে তেওঁক হিংসা কৰা হয় কাৰণ তেওঁক কষ্ট দিয়া হয় সেইটো যদি আমি উইথড্ৰ কৰোঁ তেতিয়া আমি অহিংসা ব্ৰত পালন কৰা হয় 3 নম্বৰতে ভেৰি ইণ্টাৰেষ্টিং আমি যদি মনত বেলেগৰ বিষয়ে বেয়াকৈ ভাবোঁ তেতিয়াও আমি হিংসা কৰা হয় আৰু এইটো মনত ভাবাটো এই দুটাতকৈ আৰু ছুপেৰিয়ৰ মনত যদি কাৰোবাৰ বিষয়ে বেয়াকৈ ভাবোঁ কাৰণ মন হৈছে এটা বীজৰ নিচিনা ছাপ'জ মাটি এডৰা আছে মাটিডৰাত আপুনি যিটো বীজ এটা দিব সি তেনেকৈ ডাঙৰ হৈ সিয়ে ফল দিব যদি তিতা কেৰেলাৰ বীজ দিয়ে একেডৰা মাটিতে তিতা কেৰেলা দিব একেডৰা মাটিতে যদি আপুনি কুঁহিয়াৰ ৰয় সি মিঠা ফল দিব ঠিক তেনেকৈ আমাৰ মাইণ্ড হৈছে সেই মাইণ্ডত আমি যি বীজ দিওঁ অৰ্থাৎ আমি যি থট লওঁ সেইটো লাহে লাহে ডাঙৰ হ'ব ধৰে গ্ৰ'থ হ'ব ধৰে তো ঠিক তেনেকৈ আমি যদি বেলেগৰ বিষয়ে বেয়াকৈ থট লওঁ সেইটো ক'ত বীজটো ৰোপণ হ'ব আমাৰ মাইণ্ডত সি লাহে লাহে আমাৰ তাত সেইটো গ্ৰ'থ হ'ব ধৰে তো এই তিনিটা প্ৰকাৰে যদি আমি কাকো হিংসা নকৰোঁ এটা হৈছে কাকো আমি কষ্ট নিদিওঁ শাৰীৰিকভাৱে দ্বিতীয়টো হৈছে বাক্যৰে আমি যদি কাৰো আঘাত নিদিওঁ আৰু 3 নম্বৰ হৈছে মনত যদি আমি কাৰো বিষয়ে বেয়াকৈ নাভাবোঁ তেতিয়াহ'লে আমি অহিংসা ব্ৰত পালন কৰা বুলি কয়